ফালতু সংগঠনে অসমত একো কৰিব নোৱাৰে সব ন্যায় পইচা দি 2 নম্বৰ ৰাস্তাৰে কৰায় এই আপোনাৰ গৰুচুৰ দালালটোৱে ই ভাবি লৈছে যে এতিয়া মোক এটা পইচা লাগে চলিব নোৱাৰা হলো মাজতে কি এটা আপোনাৰ পুৰস্কাৰ বিতৰণী সভা পাতিলে মোকে 5 লাখ টকা খুজিছিলে তেতিয়ালৈকে তেওঁলোকক বাঘ হাজৰিকা নামৰ কাল্পনিক চৰিত্ৰ আশ্ৰয় লাগিব জন্তু নহয় জানো বাঘ সিংহ গৰু ছাগলী ঢেৰ খেলা ওলাব এতিয়া জন্তু এটাহে নাম লৈছে লওক আৰু দিয়ক আৰু জন্তুহে নমস্কাৰ প্ৰিয় দৰ্শক বাঘ সেনা কি এই বাঘ সেনা বাঘক লৈ এতিয়া সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ছবিও একাংশই কৰিছে কুকুৰৰ লগত তুলনা কৰিছে বাঘক কুকুৰৰ ছবিৰ লগত বাঘক সংমিশ্ৰণ কৰি বিভিন্ন ধৰণৰ ছবি ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে আৰু শেহতীয়াকৈ বাঘ সেনাক লৈ বিতৰ্ক হৈছে বাঘ সেনাক নিষিদ্ধ কৰিব লাগে বুলি একাংশই কৈছে যে এটা সময়ত যেনে ধৰণে লোকসকলে উত্তেজনাময় কিছুমান কথা কৈ সমাজখন বিশৃংখল কৰে ঠিক তেনে ধৰণে বাঘ সেনায়ো অসমখন বিশৃংখল কৰিব খোজা বুলি অভিযোগ কৰিছে সচেতন একাংশ মহলে বাঘ সেনাৰ প্ৰসংগ কেনেকৈ আহিল বাঘ হাজৰিকা প্ৰসংগ কেনেকৈ আহিল এটা প্ৰতিবেদনতকৈ শেষ কৰিব নোৱাৰি যদিও আজি এই প্ৰতিবেদনত কিছু চৰ্চা কৰিম এই বিষয়ত আপোনালোকেও মতামত দিব কমেণ্টত শেহতীয়াকৈ উজনি অসমত মিয়া যাব নোৱাৰিব উজনি অসমত মিয়া গ'লে উজনি অসমৰ যি বৰভেটি অসমীয়া জাতিৰ বৰভেটি বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পিছতে উজনি অসমত মিয়া নিষিদ্ধ কৰি দিয়া হ'ল যাৰ বাবে একাংশ দল সংগঠনে বিশেষভাৱে অসমীয়া যুৱ মঞ্চৰ পৰা আৰম্ভ কৰি বীৰ লাচিত সেনা আৰু উজনি অসমৰ কেইবাটাও দল সংগঠনে মিয়া খেদা অভিযান কৰিলে আৰু এই মিয়া খেদা অভিযানৰ সময়তেই ইউনুছ তামুলী নামৰ এজন যুৱকে সৃষ্টি কৰিলে এটা সংগঠনৰ নাম দিয়া হ'ল বাঘ সেনা আৰু এই বাঘ সেনাৰ সাংগঠনিক ভেটি কাম কাজ কৰাৰ বাবে উজনি অসমৰ বিভিন্ন স্থানলৈকে গমন কৰিলে ইউনুছ তামুলীয়ে শেহতীয়াকৈ লখিমপুৰ ডিব্ৰুগড় আৰু আজিৰ দিনটো হজাইত উপস্থিত হোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰিলে ইউনুছ তামুলীক আৰু আৰক্ষীক আটক কৰাৰ পিছতো এতিয়া সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে কিয় বাঘ সেনাৰ নেতা ইউনুছ তামুলীক আটক কৰিলে আৰক্ষীয়ে ইপিনে ইউনুছ তামুলীয়ে কৰা কিছু মন্তব্যৰ ওপৰতো বিৰোধিতা কৰিছে অসমীয়া যুৱ মঞ্চৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতীয় সংগঠনে তেওঁলোকে দাবী কৰিছে যে শেহতীয়াভাৱে উজনি অসমত মিয়া বিতৰ্ক বা একাংশ অচিনাকি লোকক সংস্থাপন দিয়াৰ বাবে উঠি পৰি লাগিছে ইউনুছ তামুলীয়ে আৰু এই বিতৰ্কটোৱে এতিয়া এক শেষ নোহোৱা বিবাদলৈকে ৰূপান্তৰ হৈছে এজন সাংবাদিক হিচাপে এই বিষয়ৰ ওপৰত এই প্ৰতিবেদনত এইকাৰণে চৰ্চা কৰিবলৈ বিচাৰিছোঁ যে এই বিষয়টো এটা অপ্ৰীতিকৰ পৰিস্থিতি হোৱাটো আমিও নিবিচাৰোঁ অসমখনত শেহতীয়াভাৱে মিয়া বিতৰ্ক আৰু উজনি অসমত মিয়া থাকিব নে নাথাকিব এয়া আইনগতভাৱে আইনী ব্যৱস্থাৰ জৰিয়তে হ'ব কিন্তু সংগঠনৰ নামত একাংশই বিভিন্ন ধৰণৰ ধমক দিয়াটো বা সংগঠনৰ খুলি একাংশই মিয়াৰ সপক্ষে ঠিকাদাৰ বা মিয়াৰ সপক্ষে মিয়াক সংৰক্ষণ দিয়াৰ বিভিন্ন ধৰণৰ প্ৰলোভনমূলক কথা কৈ তেওঁলোকৰ পৰা ঘিখিনি কাঢ়ি লোৱাৰ ব্যৱস্থাও কৰিছে নেকি এই বিষয়ক লৈ এতিয়া সচেতন মহলে প্ৰশ্ন কৰিছে আৰু এই প্ৰতিবেদনত সেইভাৱে চৰ্চা কৰিছোঁ ইউনুছ তামুলীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হজাইৰ এখন হোটেলত আছিল ইউনুছ তামুলী আৰু ইউনুছ তামুলী হোটেলত থকা সময়তেই আটক কৰিছে আৰক্ষীয়ে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা 40খনতকৈও অধিক গছৰ দিছিল ইউনুছ তামুলীৰ বিৰুদ্ধে ইউনুছ তামুলীয়ে শেহতীয়াভাৱে লখিমপুৰত সাংগঠনিক কাম কাজ কৰি যোৰহাটত তেওঁলোকৰ সাংগঠনিক ভেটি শক্তিশালী কৰিছিল আৰু হজাইত আজিৰ সন্ধিয়া হজাইৰ ভাগত উপস্থিত হৈছিল ইউনুছ তামুলী এখন হোটেলত আছিল আৰু সামাজিক মাধ্যমত খুবেই এক্টিভ ইউনুছ তামুলীয়েও সামাজিক মাধ্যমত উল্লেখ কৰিছে যে বাঘ হাজৰিকা বা বাঘ সেনা কোনো কাৰণতে কাকো খাতিৰ কৰা এটা সেনা নহয় বাঘৰ দৰে থাকিব ৰাজ্যৰ ভিন্ন প্ৰান্তত মিয়াসকলো বাঘৰ দৰে থাকিব বুলি উল্লেখ কৰিছে মিয়াৰ খিলঞ্জীয়াৰ অধিকাৰ ইত্যাদি বিভিন্ন প্ৰসংগত বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছিল ইউনুছ তামুলীক আৰু ইউনুছ তামুলীক সমৰ্থন কৰি একাংশ ব্যক্তিও বিভিন্ন ধৰণে মন্তব্য কৰা দেখা পোৱা গৈছিল আৰু একেখিনি সময়তে একাংশই অতি জাতীয়তাবাদী চিন্তা চৰ্চা কৰি এই ইউনুছ তামুলীক বিৰোধিতা কৰাও দেখা পোৱা গৈছিল মুঠৰ ওপৰত এই বিতৰ্ক শেষ নাই আৰু শেহতীয়াভাৱে বাঘ সেনাক কি এই বাঘ সেনাক লৈ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে যে জন্তুৰ নামত এটা সংগঠন সৃষ্টি কৰি এই সংগঠনটোৱে
হকে বিহকে মানুহক খোৱা বা মানুহক কামুৰিব নেকি বা আমাৰ সমাজখনত সৃষ্টি হৈ থকা পৰিৱেশসমূহ বিশৃংখল কৰিব নেকি এনেধৰণৰ মন্তব্যসমূহ কৰা দেখা পোৱা গৈছিল আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম লেখিকা শিখা শৰ্মাৰ সৈতে শিখা শৰ্মা সামাজিক মাধ্যমত খুবেই এক্টিভ হোৱা দেখা পোৱা গৈছিল প্ৰথম অৱস্থাত শিখা শৰ্মাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সামাজিক কাম কাজ বা ৰাজনৈতিক ক্ষেত্ৰখনত যোৱাৰ পৰা আৰম্ভ কৰি বিভিন্নজন ব্যক্তিয়ে বিভিন্ন কথাসমূহ ইতিমধ্যে স্পষ্ট বা সামাজিক মাধ্যমত জ্ঞাত এটা সময়ত শিখা শৰ্মাৰো মিয়া প্ৰীতি আছিল আৰু আজিৰ দিনটোত শিখা শৰ্মাই কিয় মিয়াক বেয়া পায় সেই সম্পৰ্কীয় সামাজিক মাধ্যমত বিভিন্ন ধৰণে মন্তব্য কৰি থাকে আৰু আজিৰ দিনটোত এটা অসমৰ শেহতীয়া যি পৰিস্থিতি এই পৰিস্থিতি সম্পৰ্কে কি কয় তেখেতৰ সৈতে ফোন লাইনত সংযোগ হ'বলৈ চেষ্টা কৰিছোঁ আৰু শেহতীয়াকৈ এতিয়া মই ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম লেখিকা সমাজসেৱিকা শিখা শৰ্মাৰ সৈতে প্ৰতিটো কথা স্পষ্ট ৰূপত কয় বাইদেউ আপোনাক স্বাগতম জনাইছোঁ ডিবি নিউজলৈ ধন্যবাদ শেহতীয়াভাৱে দেখা পোৱা গৈছে যে অসমখন যেন ক্ৰমান্বয়ে এটা উশৃংখল পৰিৱেশ সৃষ্টি হৈছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এটা বিবাদৰ সৃষ্টি হৈ আছে যেন অসমখনত এটা পূৰ্বৰ পৰিৱেশটো নোহোৱা হ'ব ধৰিছে নেকি বা এটা চক্ৰই অসমখন নিশেষ কৰাৰ পৰিকল্পনা কৰিছে নেকি আপোনাৰ ধাৰণাৰে কি কয় অসমৰ বৰ্তমান পৰিস্থিতিটোৰ ওপৰত আপোনাৰ মই প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰিম তাৰমানে চাওক অসমত ইলেকশ্যন হ'বলৈ বিধানসভা ইলেকশ্যন 2026 চনৰ বিধানসভা ইলেকশ্যন হ'বলৈ 6 মাহ আছে হয় বিধানসভাৰ ইলেকশ্যনটো এবাৰ গৌৰৱ গগৈৰ সপোন হয় 2022 চনৰ জুন মাহত গৌৰৱ গগৈ 2021 চনৰ আপোনাৰ মাৰ্চ মাহত গৌৰৱ গগৈয়ে কৈছিলে যে 2021 চনৰ মই আপোনাক আকৌ ৰিপিট কৰিছোঁ মই ভুল ক'লো নেকি 2021 চনৰ মাৰ্চ মাহত গৌৰৱ গগৈয়ে সংবাদ মাধ্যমত কৈছিলে যে আমাৰ উদ্দেশ্য 2021 চনত জিকাটো নহয় আমাৰ উদ্দেশ্য 26 চনৰ ইলেকশ্যন জিকাটো তেতিয়া এইটো কাৰণেই কৈছিলে যে সেই সময়ত ৰিপুন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে আৰু গৌৰৱ গগৈ ভাবিছিলে যে ইমান সোনকালে মই মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব নোৱাৰো গতিকে তেওঁ 21 চনটো তেওঁ জিকিবলৈ বিচৰা নাছিলে 26 চনটো তেওঁ জিকিবলৈ বিচাৰিছিলে ৰ'ব লেট মি ফিনিছ এতিয়া গৌৰৱ গগৈৰ যিটো সপোন মুখ্যমন্ত্ৰী হোৱাৰ যিটো সপোন সেই সপোনৰ কাৰণেই আপুনি যে ক'লে যে অসমখনত এতিয়া অলপমান অস্থিৰতা হৈছে এই অস্থিৰতা আমি বাৰু নাই দেখা একো অস্থিৰতা মই পাৰ্চনেলি মই নাই দেখা কিন্তু তথাপিও আপুনি কোৱাৰ লগত মই ক'ম যে হয় ৰাজনৈতিক বাতাবৰণ কিছু অস্থিৰ নোহোৱাও নহয় কিন্তু অসমৰ পৰিস্থিতি অস্থিৰ হোৱা নাই ৰাজনৈতিক বাতাবৰণটো অলপ অস্থিৰ হৈছে তাৰ কাৰণটো হ'ল কি গৌৰৱ গগৈৰ সপোন গৌৰৱ গগৈ এটা আপোনাৰ বৃথা সপোন দেখিছে কোনোদিনে পূৰণ নোহোৱা এটা সপোন দেখিছে মানে মই কোনোদিনে মানে আপোনাক মই নিয়াৰ ফিউচাৰৰ কথা কৈছোঁ নিয়াৰ ফিউচাৰত পূৰণ নোহোৱা এটা সপোন দেখিছে যিটো সপোন অবাস্তৱ সপোন সেই সপোনটোৰ পিছত দৌৰি গৌৰৱ গগৈ খলকনি লগাইছে আৰু সেই খলকনিৰ ফলত নতুন নতুন এচাম সংগঠনৰ জন্ম হৈছে নতুন নতুন কিছুমান নেতা পালি নেতাৰ জন্ম হৈছে যিবিলাকে চেষ্টা কৰিছে অসমৰ ৰাজনৈতিক বাতাবৰণটো অস্থিৰ কৰিবলৈ কিন্তু নিউজত মিডিয়াত ছ'চিয়েল মিডিয়াত অস্থিৰতা হ'লে নহ'ব গাঁৱত অস্থিৰতা হ'ব লাগিব গাঁৱত অস্থিৰতা হ'লেহে ৰাজনৈতিক পৰিৱৰ্তন আহিব আৰু গাঁৱত কিন্তু স্থিৰতা আছে গাঁৱত এতিয়া কেৱল আৰু কেৱল বিজেপি নিশ্চয়কৈ আপুনি কম সময়ৰ ভিতৰত এটা বহুত বিষয় এটা ৰাজনীতিৰ বিষয় এটা উল্লেখ কৰিছে আৰু এটা সংগঠনৰ কথা উল্লেখ কৰিছে মই সংগঠনৰ কথা কওঁতে মনলৈ আহিছে যে শেহতীয়াকৈ এটা বাঘ সেনা বুলি এটা সংগঠনৰ সৃষ্টি হৈছে বাঘ হাজৰিকা প্ৰসংগত বাঘ নামটো কিয় মানে এই বিষয়টোৰ ওপৰত আপুনি কিবা ক'ব নেকি যে উজনি মিয়া প্ৰসংগ এই বিষয়টোৰ ওপৰত শুনক বাঘ হাজৰিকা নামৰ কোনো কেৰেক্টাৰ মানুহে নাই বাঘ হাজৰিকা এটা টোটেলি কাল্পনিক চৰিত্ৰ মফিজুদ্দিন আহমেদ হাজৰিকাই এটা সময়ত বুৰঞ্জীৰ ওপৰত বেছ কৰি এখন এটা কাহিনী লিখিছিলে সেই কাহিনীটোত বাঘ হাজৰিকা নামৰ চৰিত্ৰ এটা সুমুৱাই দিছিলে বাঘ হাজৰিকা কোনোদিন অসমত নাছিল এতিয়া মফিজুদ্দিন আহমেদ হাজৰিকাই যেতিয়া সেই বাঘ এখন কিতাপ লিখিছিলে বুৰঞ্জী বেছত সেই বেছত তেওঁ বাঘ হাজৰিকা কেৰেক্টাৰটো যেতিয়া সুমুৱাই দিছিলে এতিয়া অসমৰ মানে গৰিষ্ঠ সংখ্যক মুছলমানে বাঘ হাজৰিকাৰ ডিঙিত ওলমি দেশপ্ৰেমিক হ'বলৈ গৈছে কিন্তু আমি এটা কথা হাজাৰবাৰ ক'ম লাখবাৰ ক'ম যে মোগল কেতিয়াও ভাৰত প্ৰেমী হ'ব নোৱাৰে কেতিয়াওই নোৱাৰে ভাৰত
প্ৰেমী হ'বলৈ হ'লে প্ৰথমতে আপুনি ভাৰতৰ সভ্যতা সংস্কৃতিক ভাল পাব লাগিব প্ৰথমতে আপুনি চাওক ভাৰত প্ৰেমী হ'ব লাগিব তাৰ পিছত বেলেগ কথা ধৰ্ম বাদ দিয়ক কোনে ইছলাম লয় কোনে বৌদ্ধ লয় কোনে জৈন লয় কোনে খ্ৰীষ্টিয়ান লয় এইটো পিছলৈ থাকক কিন্তু প্ৰথমতে আপুনি ভাৰত প্ৰেমী হ'ব লাগিব আৰু ভাৰত প্ৰেমী মানে মই ভাৰতক ভাল পাওঁ মই ভাৰতীয় নাগৰিক বুলি ক'লে নহ'ব ভাৰতৰ সভ্যতা সংস্কৃতিৰ লগত বিলীন হৈ যাব লাগিব আৰু ভাৰতৰ সভ্যতা সংস্কৃতিয়ে কি বুলি কয় যে সকলো মানুহ সমান যত জীৱ তত শিৱ বসুদেৱ কুটুম্বকম গতিকে এই বসুদেৱ কুটুম্বকম মানে সমগ্ৰ ভাৰতবাসীক বুজাইছে কিন্তু মুছলমানখিনিয়ে কেতিয়াও নকয় ভাৰত মাতা কি জয় কোনোবা দুই এজনক বাদ দি মই গৰিষ্ঠ সংখ্যকৰ কথা কৈছো কেতিয়াও নকয় কিয় নকয় ভাৰত মাতা কি জয় কিয় নকয় কাৰণটো কি ভাৰতৰ জয় জয়কাৰ কৰাত লোকচান ক'ত গতিকে যেতিয়ালৈকে আপুনি হৃদয়ৰ পৰা ভাৰত মাতা কি জয় ইলেকশ্যনৰ টাইমত ক'লে কিন্তু নহ'ব দেই পইচাৰ লাভত হৃদয়ৰ পৰা যেতিয়া আপুনি ভাৰতৰ ঐতিহ্য ভাৰতৰ সংস্কৃতি ভাৰতৰ সভ্যতাৰ লগত মিলি যাব নোৱাৰিব তেতিয়ালৈকে তেওঁ ভাৰত প্ৰেমী হ'ব নোৱাৰিব আৰু যেতিয়ালৈকে ভাৰত প্ৰেমী হ'ব নোৱাৰিব তেতিয়ালৈকে তেওঁলোকক বাঘ হাজৰিকা নামৰ কাল্পনিক চৰিত্ৰৰ আশ্ৰয় লাগিব আৰু কিহৰ নাকেদা এই বাংলাদেশী ন্যায়ক ৰক্ষণাবেক্ষণ দিবলৈ এই শিৱসাগৰৰ কেইটামান মানুহে মিলি মুছলমান মানুহে মিলি আপোনাৰ সেনা গঠন কৰিলে সেইটো সংগঠন হ'ল নেকি এটা বেন হৈ যাব পিটন পাইছে নহয় লখিমপুৰত এই তাৰে এটা খুব পিটিলে নহয় গৰু চোৰ এটা গৰুৰ দালাল এটা খুব পিটিলে নহয় লখিমপুৰত পিটিছে শিৱসাগৰত ভগাইছে গৰু বজাৰত তাক কাণত ধৰাইছে উঠাইছে সংগঠনৰ লিডাৰে হ'বলৈ ক'ৰবাত কাণত ধৰি উঠা বহা কৰে গতিকে এইবিলাক ফাল্টু সংগঠনে অসমত একো কৰিব নোৱাৰে এনে এটা কৰিব পাৰিব সংগঠনটোৰ নামত মিয়াবিলাকক ক'ব যে তহঁতক আমি উজনিলে কাম কৰিবলৈ লৈ যাম আমি বাঘ সেনা সেই বুলি পেলাই আপোনাৰ মিয়াৰ পৰা পইচা তুলিব পাৰিব কথাটো ইমান আপুনি এতিয়া নুপুৰ বৰাক দেখিছে নাই নুপুৰ বৰা নামৰ ACS অফিচাৰজনক দেখিছে নাই তেওঁ যে এই যে 1 কোটি টকা যে তেওঁৰ আলমাৰীত পালে কাপোৰৰ বাকচত যে 1 কোটি টকা পালে তেওঁৰ পষ্টিংটো ক'ত হৈছে আপুনি জানে নাজানে তেওঁৰ পষ্টিং বৰপেটাত তেওঁৰ পষ্টিং গৰৈমাৰীত মিয়া এৰিয়াত তাৰমানে শুনক মই মিয়া এৰিয়াত ঘূৰিল বহুত 5 বছৰ ঘূৰিলো মিয়া মানুহবিলাকে কি কৰে চৰকাৰী অফিচাৰক গৈ যাচি পইচা দিয়ে পইচা দি কাম কৰাই আপোনাৰ NRCত নাম ভৰোৱাৰ পৰা ভোটাৰ কাৰ্ড বনোৱাৰ পৰা ভোটাৰ লিষ্টত নাম উঠোৱাৰ পৰা NRC পেন কাৰ্ড এভৰিথিং সব মিয়াই পইচা দি 2 নম্বৰী ৰাস্তাৰে কৰাই কথাটো বুজি পালে গতিকে এই আপোনাৰ গৰু চোৰ দালালটোৱে সি ভাবি লৈছে যে এতিয়া মোক এটা পইচা লাগে চলিব নোৱাৰা হলো মাজতে কি এটা আপোনাৰ পুৰস্কাৰ বিতৰণী সভা পাতিলে মোকে 5 লাখ টকা খুজিছিলে গতিকে ই ভাবিছে কি যে আপোনাৰ মই যে পইচাটো ক'ত পাম ফেমিলি চলাব লাগিব গতিকে মিয়াই পইচা দি দিব তহঁতি যাবি উজনিত মই আছো মই কৰিবলৈ দিম কাম বছ মিয়াই পইচা দি দিব এইবিলাক পইচা খোৱাৰ বুদ্ধি বেলেগ একো নহয় কোন বাঘ হাজৰিকা নামৰ কোনো অস্তিত্বই নাই বাঘ সেনা নামটোক লৈও বিভিন্নজনে প্ৰতিক্ৰিয়া কৰা দেখা পোৱা গৈছে সামাজিক মাধ্যমত যে এটা জন্তুৰ নামক লৈ পুনৰবাৰ বিশৃংখল কৰিব নেকি সমাজখনক জন্তু এটাহে নাম লৈছে লওক আৰু দিয়ক আৰু জন্তু নহয় জানো বাঘ সিংহ গৰু ছাগলী ঢেৰ সেনা ওলাব এতিয়া বাঘ ওলাব গৰু ওলাব সিংহ ওলাব শিয়াল সেনা ওলাব আপুনি জনাইছে যে সামগ্ৰিকভাৱে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈৰ এটা সুপৰিকল্পিত ব্যৱস্থাপনা আৰু তাৰ ফলস্বৰূপে বৰ্তমান দেখা দিয়া এই অস্থিৰ পৰিৱেশসমূহ বুলি আপুনি উল্লেখ কৰিছে এইবিলাক কংগ্ৰেছৰ মিটিং কংগ্ৰেছ মানে অশান্তি আপুনি এটা কথা চাওক অসম আন্দোলন হৈছিলে নাই অসম আন্দোলন হৈছিলে 6 বছৰ 83ত হিতেশ্বৰ শইকীয়াই অবৈধভাৱে ইলেকশ্যন পাতিছিলে কিয় 83ত হিতেশ্বৰ শইকীয়াই অবৈধ ইলেকশ্যনটো কিয় পাতিছিলে কিমান কুকেট মানুহ আছিলে আপুনি ভাবি চাওক হিতেশ্বৰ শইকীয়া কিহৰ কাৰণে পাতিছিলে যিটো ইলেকশ্যন অসমবাসীয়ে বৰ্জন কৰিছিলে সেই ইলেকশ্যনটো 83ত তেওঁ পাতিব লগা হ'ল কিয় তাৰমানে আমি মনে শাসনটো লৈ লওঁ ইন্দিৰা গান্ধীক আপোনাৰ তেওঁৰ যিটো ইলেকশ্যন আছিলে ইন্দিৰা গান্ধীৰ সেই ইলেকশ্যনটোক অবৈধ ঘোষণা কৰা হৈছিলে সুপ্ৰিম কোৰ্টৰ পৰা আৰু তেওঁ ৰাত ইমাৰ্জেঞ্চি আমি গোটেই চিষ্টেম বদলাই পেলাই বিৰোধীবিলাকক জেলত ভৰাই দিলে সোনিয়া
সোনিয়া গান্ধী 1980 ভোট দিছে ইণ্ডিয়াত 1980 অথচ ভোটাৰ লিষ্টত নাম উঠিছে 1982 গতিকে কংগ্ৰেছ কেলেংকাৰী নায়ক কংগ্ৰেছ ভোট চোৰ এতিয়া চাব জৱাহৰলাল নেহৰু এটা ভোট পাইছিলে চৰ্দাৰ বল্লভ ভাই পেটেলে 12টা ভোট পাইছিলে জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হ'ল কেনেকে বল্লভ ভাই পেটেল কিয় নহ'লে গতিকে কংগ্ৰেছ দলটোৱেই হ'ল 2 নম্বৰী কাম কৰা দল কংগ্ৰেছ মানে 2 নম্বৰী গতিকে কংগ্ৰেছে বিভিন্ন ধৰণে এতিয়া চেষ্টা কৰিব আৰু কংগ্ৰেছৰ হ'ল একমাত্ৰ অস্ত্ৰ হ'ল মুছলমান বেলেগ নাই গতিকে এতিয়া বোলে এই যে বাঘ সেনা ছাগলী সেনা কুকুৰ সেনা আপোনাৰ আৰু কি সেনা বুলি ক'লে শিয়াল সেনা সিংহ সেনা হাতী সেনা এইবিলাক যিমান জন্তুৰ নামত সেনা ওলাব সেইবিলাকে হ'ল আপোনাৰ কংগ্ৰেছে উচতাই দিছে গতিকে কংগ্ৰেছে এইবিলাক কৰি থাকিব কিন্তু ৰাইজে দেখি আছে আমি দেখি আছো অসমত চাওক কংগ্ৰেছৰ দিনত অসমত কিমান ডাঙৰ ডাঙৰ ঘটনা হৈ গ'ল ৰাস্তালৈ ওলাব নোৱাৰি আপুনি জানেনে কুকুৰাজাৰলৈ যাব নোৱাৰি কুকুৰাজাৰ বুলি ক'লে ভয় লাগিছিলে এটা সময়ত মোৰ হাজবেণ্ডে চাকৰি কৰিছিলে আপোনাৰ হেৰিয়াত বিটিএডিত কাজল গাঁৱত আছিলে প্ৰতিদিন প্ৰতি নিশা মোৰ টোপনি নাহে এটা অশান্ত বিটিএডি আছিলে আজি বিটিএডিত চক অন্য ঠাই নিচিনাকৈ আপুনি অহা যোৱা কৰিব পাৰে গতিকে কংগ্ৰেছে অসমখন উতলা কৰি পেলাইছিলে কংগ্ৰেছৰ দিনত আমাৰ ঘৰত মানুহবিলাক ৰাতি থাকিব পৰা নাছিলে হাবিত থাকিছিলেগে মতা মানুহবিলাক ইমানেই অশান্ত হৈ গৈছিলে কংগ্ৰেছৰ দিনত আলফাৰ উৎপাত আছিলে অসম বন্ধ প্ৰতিদিনেই অসম বন্ধ পৰীক্ষা দিবলৈ ওলাই পেলাই আপুনি পৰীক্ষা দিবলৈ পাৰিব নাই আপুনি নাজানে অসম বন্ধ ৰাস্তা বন্ধ পথ বন্ধ চকা বন্ধ এতিয়া বিজেপিৰ দিনত শান্তি আছে আৰু প্ৰগতি আছে শান্তি য'ত থাকিব তাত প্ৰগতি থাকিব অশান্তি য'ত থাকিব তাত ধ্বংস থাকিব গতিকে কংগ্ৰেছ মানেই পৰিৱেশ বিনষ্ট কংগ্ৰেছ মানেই অশান্তি কংগ্ৰেছ মানেই ধ্বংস আৰু কংগ্ৰেছ মানেই এছাম দালালৰ ৰাজত্ব আৰু মুছলমানৰ ৰাজত্ব গতিকে কংগ্ৰেছৰ কোনো কথাতেই আমি কোনো মানুহ বিচলিত নহওঁ বিজেপিয়ে শান্তি দিছে বিজেপিয়ে প্ৰগতি দিছে গতিকে বিজেপিৰ জয় জয়কাৰ হ'বই নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আপুনি ফোনত সংযুক্ত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ শুনিলে এয়া আছিলে শিখা শৰ্মাৰ মন্তব্য তেখেতৰ মন্তব্য কৰিলে এনেধৰণে এতিয়া বাঘ সেনাক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছিলে আমি সমাজখন অসমখন উশৃংখল হোৱাটো নিবিচাৰোঁ এই প্ৰতিবেদনৰ জৰিয়তে এটা কথাই উল্লেখ কৰিছোঁ ক'ৰবাত যদি আপোনালোকে সন্দেহযুক্ত কোনোবা ব্যক্তিক বিচাৰে বা কোনোবাৰ ওপৰত আপোনালোকৰ যদি সন্দেহ উপজে তেতিয়াহ'লে আৰক্ষীৰ কাষ চাপক আইন কেতিয়াও কোনেও হাতত তুলি নল'ব শেহতীয়াভাৱে ইউনুছ তামুলীয়েও কিন্তু এটা কথা কৈ আছিল যে বিদেশীক আমিও সমৰ্থন নকৰোঁ অসমত যদি সঁচাকৈ বিদেশী আছে তেওঁলোকক উলিয়াই দিব লাগে মুঠৰ ওপৰত বিতৰ্কৰে যেন শেষ নাই এতিয়া সংগঠন এটা জাতি যদি আগবাঢ়িব লগা হয় অৰ্থনৈতিকভাৱে স্বাৱলম্বী বা প্ৰতিযোগিতা কৰাৰ বিপৰীতে এতিয়া যেন ক'ৰবাত নহয় ক'ৰবাত অসমখনে কেৱল সংগঠন কৰাৰ পিনেহে গতি কৰিছে তেনেকুৱা এক অনুভৱ হৈছে এই প্ৰতিবেদনত বিদায় লৈছোঁ এই প্ৰতিবেদনখন চাই আপোনালোকে কি ভাবে অসমৰ প্ৰসংগত অসমৰ মিয়া প্ৰসংগত সেয়াও কমেণ্ট কৰি জনাব ধন্যবাদ